নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ ছাৰ বাইদেউসকল অল পেঞ্চন স্কিম OPS সম্পৰ্কীয় এখন বিশেষ চিঠি ফাইনেন্স ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা আহিছে অসমৰ বহু সংখ্যক চৰকাৰী কৰ্মচাৰীয়ে এতিয়া অল পেঞ্চন পাবৰ কাৰণে সক্ষম হ'ব আৰু অসম চৰকাৰৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা তেওঁলোকৰ তথ্য বিচৰা হৈছে গতিকে আহকচোন অসমৰ কোনবিলাক ৰেগুলাৰ কৰ্মচাৰীয়ে এই অল পেঞ্চন স্কিমৰ সুবিধা পাবৰ কাৰণে সক্ষম হ'ব যেহেতু আমি জানো ইতিমধ্যে 2005 চনৰ পিছৰ পৰা অসমত অল পেঞ্চন স্কিমৰ পৰিৱৰ্তে OPS ৰ পৰিৱৰ্তে NPS ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল আৰু তাৰ প্ৰায় 20 বছৰ পিছত এটা পুনৰ অসম চৰকাৰে অল পেঞ্চন স্কিম এই তেওঁলোকক দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে ছাৰবেদাসকল আপোনালোকে যদি আমাৰ নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো আজি পোনপ্ৰথমবাৰৰ কাৰণে চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আমাৰ ভিডিঅ'ৰ ডেসক্ৰিপচনত থকা লিংকত ক্লিক কৰি আমাৰ গ্ৰুপত জয়েন হৈ ললে আমাৰ প্ৰতিটো ভিডিঅ' তথা প্ৰতিখন নটিফিকেশনৰ খবৰ পোনপ্ৰথমতে পাবৰ কাৰণে সক্ষম হ'ব তেনেহলে আহকচোন এই বিশেষ চিঠিখন চাবৰ কাৰণে চেষ্টা কৰো ছাৰবেদাসকল এইখন হৈছে অসম চৰকাৰৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা 28/3/2025 তাৰিখে অহা এখন বিশেষ চিঠি এই চিঠিখন দি সিনিয়ৰ মোষ্ট সেক্ৰেটাৰী টু দা গভৰ্ণমেণ্ট অফ আসাম অল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট অৰ্থাৎ প্ৰতিটো এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টৰ সিনিয়ৰ মোষ্ট সেক্ৰেটাৰী জনৰলৈকে এই চিঠিখন আহিছে চিঠিখনৰ বিষয়বস্তুটো হৈছে ৰিকুৱাৰ্ড ডিটেইল ইনফৰমেশ্যন অফ দা এমপ্লয়িজ who join government service on or after 1st February 2025 but their recruitment process of the concerned post were started prior to 1st February 2025 অৰ্থাৎ আমি সকলোৱে জানো 2005 চনৰ ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পিছত এপইন্টমেন্ট পোৱা কৰ্মচাৰীসকলৰ কাৰণে অল পেঞ্চন স্কিমৰ পৰিৱৰ্তে NPS ৰ ব্যৱস্থা আছে কিন্তু ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা এখন বিশেষ চিঠি আহিছে ইয়াত কোৱা হৈছে যিসকল ব্যক্তি 1 এপ্ৰিল 2005 চনৰ পিছত এপইন্টমেন্ট পাইছিলে কিন্তু তেওঁলোকৰ এপইন্টমেন্টৰ যিটো প্ৰসেস এডভাৰটাইজমেন্ট হওক বা আন যি প্ৰসেস বিলাক যদি 2005 চনৰ ফেব্ৰুৱাৰীৰ 1 তাৰিখৰ আগতে আৰম্ভ হৈছিল সেই এমপ্লয়ি বিলাকৰ তথ্য বিচৰা হৈছে With reference to the subject cited above, I am directed to say that Finance Department require the details information of the employees who join government service on or after 1st February 2025 but their recruitment process of the concerned post were started prior to 1st February 2025 in a prescribed format অৰ্থাৎ এই আগতে কোৱা কথাখিনিয়ে যে কি যিসকলৰ এপইন্টমেন্ট প্ৰসেসটো 1 ফেব্ৰুৱাৰী 2005 চনৰ আগতে আৰম্ভ হৈছিল কিন্তু তেওঁলোকে এপইন্টমেন্ট লেটাৰ 1 ফেব্ৰুৱাৰী 2005 চনৰ পিছত পাইছিল তেওঁলোকৰ নিৰ্দিষ্ট ফৰমেটত কি কৰা হৈছে তথ্য বিচৰা হৈছে যে ফৰমেটখন কেনেকুৱা ধৰণৰ আপোনালোকে চাই লওক এইখন হৈছে এই বিশেষ ফৰমেটখন ইয়াতে কি কোৱা হৈছে প্ৰথমতে নেম অফ ডিপাৰ্টমেন্ট কোন ডিপাৰ্টমেন্টত তেখেত হ'ব নেম অফ এমপ্লয়ি তেওঁৰ নাম ডেট অফ ফ্লোটিং এডভাৰটাইজমেন্টটো কেতিয়া পাবলিশ কৰিছিল সেই ডেটটো এপইন্টমেন্ট লেটাৰ নাম্বাৰটো দিব লাগিব ডেট অফ ৰিটায়াৰমেন্ট ৰিক্ৰুটমেন্ট কেতিয়া তেওঁ এপইন্টমেন্ট লেটাৰ পাইছিলে ডেট অফ এপইন্টমেন্ট এণ্ড জয়নিং এই ৰিক্ৰুটমেন্ট বুলি কোৱাৰ লগে লগে কেতিয়া এপইন্টমেন্ট ইস্যু কৰিছিল সেইটো হ'ব কি জানে ডেট অফ এপইন্টমেন্ট লেটাৰ কেতিয়া পাইছিল আৰু জয়নিং কেতিয়া কৰিছিল ডেট অফ ৰিটায়াৰমেন্ট তেওঁ অৱসৰ কেতিয়া পালে কিবা কাৰণত কোনোবাজন কৰ্মচাৰী ইতিমধ্যে অৱসৰ পাই যাবও পাৰে তাৰ পিছত টাইম ডিফাৰেন্স বিটুইন ডেট অফ ৰিক্ৰুটমেন্ট এণ্ড ডেট অফ ৰিক্ৰুটমেন্ট আৰু ডেট অফ এপইন্টমেন্টৰ মাজৰ যিটো মানে পাৰ্থক্য কিমান দিনৰ পাৰ্থক্য আছিল সেইটো ফাইনেন্স ডিপাৰ্টমেন্টছ কনচাৰ্ন নাম্বাৰ অফ ৰেগুলাৰেশ্যন অফ দি সাৰ্ভিস ফাইনেন্স ডিপাৰ্টমেন্টৰ ৰেগুলাৰেশ্যন হলে যে ফাইনেন্সৰ এপ্ৰুভেল হয় সেই নাম্বাৰটো লগতে PPA নম্বৰ তেখেতৰ পান নম্বৰটো আমি যেটো আমাৰ NPS নম্বৰ বুলি কওঁ হেতু আৰু প্ৰেজেন্ট বেসিক পে বৰ্তমানৰ বেসিক পেটো কিমান হয় তেনেকুৱা ধৰণে এই তথ্যখিনি খুজিছে গতিকে ভাল খবৰ যিসকল কৰ্মচাৰীৰ এডভাৰটাইজমেন্ট প্ৰসেসটো আৰম্ভ হৈছিল 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ আগত কিন্তু এপইন্টমেন্ট লেটাৰ পাইছে 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পিছত তেওঁলোকে অল পেঞ্চন স্কিমৰ অধীনত ইতিমধ্যে পাব বুলি মুখ্যমন্ত্ৰী মহোদয় ঘোষণা কৰিছে আৰু তাৰ কাৰ্যকৰী হিচাপে এই চিঠিখন ইতিমধ্যে আহিছে অত্যন্ত ভাল খবৰ আপোনালোকে যিমান পাৰে সিমান আগলৈকে ফৰৱাৰ্ড কৰক যাতে সকলো কথাখিনি গম পাবৰ কাৰণে সক্ষম হয় ধন্যবাদ শ্ৰদ্ধা ছাৰবেদসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল
এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব